সো গাইজ নমস্কাৰ, কেনেকুৱা আছে আপোনালোকে? আশা কৰিছোঁ ভালে আছে আৰু মই ভাল আছোঁ। আজি আমাৰ 3 দিন হ'ল, তাৰমানে 4 দিন হ'লে যেন দোকানটো খোলা। তাৰমানে এদিন গেপ হ'ল, দেওবাৰ দিনা অলপ সময়টো নাপাওঁ আৰু দেওবাৰ দিনা গেপ থাকে। আৰু সোমবাৰৰ পৰা লৈ শনিবাৰলৈকে খোলা থাকে দোকানটো, আৰু দেওবাৰ দিনা অফ থাকে। সেইকাৰণে জনাই দিছোঁ, ৰাইজবিলাকে চবেই আহি পাব। এয়া চাওক দোকানটো, আপোনালোকে চাই আছেই। আজি আমাৰ 3 দিন হৈছে। এয়া মোৰ মিছেছে লাগি আছে। কেনেকুৱা বেচা কিনা? ঠিকে আছে না, চলি আছে, চলিব। প্ৰথম দিনা এটা 3 দিন মানুহবিলাকে গম পাব লাগিব না। মানে কি জানে, এইটো ফ্ৰুট চালাড যোনটো 50 টকা MRP আছে ইয়াত। আৰু ইয়াত তাৰমানে কি আপোনাৰ চব হেল্থি বস্তুকে আছে। ইয়াত এনাৰস আছে, মধুৰি আম আছে, আৰু কল আছে, ৱাটাৰমেলন আছে, আৰু ইয়াৰ ভিতৰত আছে আপোনাৰ বাক্সা। মই দেখাই আছোঁ আপোনালোকক খুলি। তাত বাক্সাৰ ভিতৰত কি আছে আপোনাক মই দেখাই আছোঁ। এনেকুৱা কৰি ফ্ৰিজত একদম ঠাণ্ডা কৰি ৰখা আছে। এয়া চাওক, দেখিছে? চব হেল্থি বস্তুকে আছে ইয়াত। চব একদম কাটি মেলি ধুনীয়াকৈ ৰেডি কৰি ৰাখিছে। আৰু ইয়াৰ ফ্ৰিজত বন্ধ আছে এতিয়া বৰ্তমান। তাৰ মানুহবিলাকে আহি আছে, লাহে লাহে খাই আছে বাৰু। তাৰমানে কি প্ৰথম আজি 3 দিন হৈছে, মানুহবিলাক গম পোৱা নাই ভালকৈ যে ইয়াত দোকান এটা খুলিছোঁ বুলি। মানুহে গম পাই আছে লাহে লাহে। এতিয়া হাইৱেৰ ওচৰত আছে, ৰাস্তাৰ কাষতে আছোঁ। চাওক, আৰু আজি তাৰমানে সোমবাৰৰ পৰা লৈ যদি কোনোবাই খাবলৈ যদি আহে, তো সেই দিনবিলাক মই কৈ দিছোঁ। কিয় মানুহবিলাকে নাজানে, পিছত দোকানী খোলা নাই বুলি। কিছুমান ৰেগুলাৰ মানুহ আহি থাকে। লখিমপুৰ ছাইডৰ পৰা আহে, কিছুমান লালুকৰ পৰা আহে, ৰেগুলাৰ আহে। তো ৰেগুলাৰে যে নাজানে সময়টো যে কিমানটো বজাৰ পৰা কিমানটো বজাত পায়, সেই বস্তুটোৰ সিদ্ধান্ত এটা সময়টো নাজানে। সেই সময়টো মই আপোনালোকক আজি ভিডিঅ'ত কৈ দিম। তাৰমানে ইমান দিন ভিডিঅ' কৰিলোঁ, মই সময়টো কৈ দিয়া নাই, আৰু আপোনাৰ কেতিয়া অফ হয় সেইটোও কৈ দিয়া নাই। তো অফ খালি দেওবাৰে হয়, দেওবাৰে অফ থাকে, বন্ধ থাকিব। আৰু আপোনাৰ সোমবাৰৰ পৰা লৈ শনিবাৰলৈকে খোলা থাকিব। আৰু খোলাৰ টাইমটো একদম আপুনি নিৰ্দিষ্ট টাইম এটা থাকে। 1টা বজাৰ পৰা লৈ সন্ধিয়া 7টালৈকে আপোনালোকে যেতিয়া ইয়াত আহি পাব। মানে 1টা বজাত ফিক্স ইয়াত দোকান খোলা হ'ব। 1টা বজাৰ পৰা লৈকে সন্ধিয়া 7টালৈকে থাকে। মানে সিদ্ধান্ত টাইম এইটো। তাৰমানে সোমবাৰৰ পৰা লৈ শনিবাৰলৈকে 1টা বজাৰ পৰা লৈ সন্ধিয়া 7টালৈকে থাকিব। আৰু আহিব, ফ্ৰুট চালাড খাব, নিজৰ হেল্থৰ কাৰণে ভাল, নিজৰ বডিৰ কাৰণে ভাল, বেমাৰ আজাৰৰ কাৰণে ভাল। গৰমত এনেই ভাল ফ্ৰুটছ খোৱাটো। আৰু ফ্ৰুটছ দেখিলে আপোনালোকক মই দেখালোঁ, আপোনালোক একদম সন্মুখতে আপোনালোকক কাটি দিব না কৰি, গ্লাছত একদম ভৰাই মেলি দিব। চব একদম ফ্ৰেছ আছে, ঠাণ্ডা হৈ আছে, ঠাণ্ডা পানীও আছে, আপোনালোকে চব পাব ইয়াতে। এনেকুৱা আহিব, ৰাস্তাৰ কাষতে আছে। আপোনালোকে আহিব, ভিজিট কৰিব, বহিব, চকী ধুনীয়াকৈ ইয়াত বহিব। বহি মেলি চবতকৈ ডাঙৰ কথা, বহি মেলি আপুনি গছৰ তলত একদম ধুনীয়াকৈ ছাঁ ল'ব, 10 মিনিট জিৰাব, তাৰপিছত খাব। খাই মেলি ধুনীয়াকৈ আৰাম কৰি ৰেষ্ট কৰি আপোনালোকে ঘৰ যাবলৈ পাৰে। ইয়াতকৈ আৰু সুবিধা কি লাগে? ৰাইজৰ কাৰণে আমি সুবিধা হওক বুলি এটা দোকান এটা খুলি দিছোঁ, যে ৰাইজে আহক আৰু আপোনালোকে ভিজিট কৰক, ইয়াত বহক, খাওক ধুনীয়াকৈ। একদম গছজোপাৰ তলত একদম ধুনীয়া বতাহ চলি আছে, কি ধুনীয়া হাৱা চলি আছে, দেখিছে নাই? চাৰিওফিনে হাৱা একদম ধুনীয়া। একদম বিল্ডিঙৰ ওচৰত চাৰিওফিনে চাইছে কি ধুনীয়া জগা, প্লেচো একদম ধুনীয়া। মানে একদম চাৰিওফিনে গছ গছনি, মানে ইমান ধুনীয়া। আৰু কি ক'ম আৰু, সেউজীয়া আৰু ঠাণ্ডা, একদম মজাকৈ ধুনীয়াকৈ ইয়াত বহি মেলি আহিব আৰু খাব, ফ্ৰুটছবিলাক খাব। একদম ধুনীয়াকৈ সজোৱা আছে, ধুনীয়াকৈ বনোৱা আছে, একদম হেল্থি ফ্ৰুটছ, একদম ধুনীয়াকৈ চব বস্তু ইয়াত ফ্ৰুটছৰ একদম আইটেমবিলাক আছে। মানে গ্লাছ একদম ভৰ্তি কৰি দিব। তাৰমানে যি বস্তু ফ্ৰুটছ লাগে আৰু চব ফ্ৰুটছ আছে, চব খাব পাৰিব একদম। আপোনালোকে প্লিজ আহিব আৰু ভিজিট কৰিব। কেনেকুৱা লাগিলে মোৰ ভিডিঅ' চাই? যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। টাটা, বাই বাই।